এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত কঠোৰ ইউচিচি অহাৰ পাছতো এইবাৰ চলেমান আলী নামৰ এইজন লোকৰ ভয়ংকৰ কাণ্ড। কঠোৰ ইউচিচিকো চেলেঞ্জ, মুখ্যমন্ত্ৰীকো চেলেঞ্জ। নিজৰ পত্নী সন্তান থকাৰ পাছতো 17 বছৰীয়া নাবালিকাক চল চাতুৰিৰে কৌশলেৰে পলুৱাই লৈ গ'ল চলেমান আলীয়ে। ৰাজ্যৰ কোন প্ৰান্তত এইদৰেই কঠোৰ ইউচিচিকো চেলেঞ্জ কৰি এই ভয়ংকৰ কাণ্ড সংঘটিত হ'ল? চলেমানে কিদৰে এই নাটক আৰম্ভ কৰিলে? 17 বছৰীয়া নাবালিকাগৰাকী কি প্ৰলোভনেৰে লৈ গ'ল আৰু তাৰ পাছত প্ৰতিবাদ সাব্যস্ত কৰি স্থানীয় ৰাইজে কি কি মন্তব্য কৰিছে, আমি প্ৰতিটো তথ্য লৈ আহিছোঁ। এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত কঠোৰ ইউচিচি অহাৰ পাছতো ভয়ংকৰ কাণ্ড। 17 বছৰীয়া নাবালিকাক পলুৱাই লৈ গ'ল চলেমান আলীয়ে। চলেমান আলীৰ আছে 2 সন্তান আৰু পত্নী। টিউচন কৰাৰ চলেৰে 17 বছৰীয়া নাবালিকাক লৈ গ'ল চলেমানে। চলেমান আলী উত্তৰ পূব সংখ্যালঘু ছাত্ৰ সন্থা নলবাৰী সমিতিৰো সভাপতি। সম্পদ চলেমানৰ বিৰুদ্ধে নলবাৰীৰ মুকালমুৱা থানাত দাখিল কৰা হৈছে এজাহাৰ। চলেমানৰ কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ।